Good morning, students. আজি আমি টেন্সৰ বিষয়ে শিকিবলৈ আহিছো। টেন্স হৈছে অসমীয়াত আমি কাল বা সময়ৰ যেটো অৱস্থা এটোক আমি টেন্স বুলি কওঁ কাল। তিনিটা আছে। এক নম্বৰটো হৈছে প্ৰেজেন্ট টেন্স, হয়নে? বৰ্তমান কাল, পাষ্ট টেন্স, অতীত কাল, ফিউচাৰ টেন্স, ভৱিষ্যৎ কাল, হয়নে? আমি মূল টেন্স কেইটা পাই আছো তেনেহলে মূল টেন্স হৈছে তিনিটা, হয়নে? তো এইটো তোমালোকে লিখি লোৱা। আটাইকেইটা টেন্সৰে চাৰিটা কৰি ভাগ আছে, হয়নে? চাৰিটা কৰি ভাগ আছে। ভাগবিলাক কেনেকুৱা হ'ব? এটা যদি আমি মনত ৰাখিম আটাইকেইটাই আমি মনত ৰাখিব পাৰিম। তো ইয়াতে মই লিখি দি আছো, তোমালোকে চাবা। এক নম্বৰ মই লিখিছো এনেকৈ ইনডেফিনিট, ইনডেফিনিট, তাৰপিছত আহিব কণ্টিনিউৱাছ, হয়নে? কণ্টিনিউৱাছ, তাৰপিছত আহিব পাৰফেক্ট, আৰু শেষৰটো আহিব পাৰফেক্ট কণ্টিনিউৱাছ। হলনে? প্ৰেজেন্ট টেন্সত এটা লিখিলো আমি। ইয়াতে মই প্ৰেজেন্ট বুলি লিখা নাই আগফালে। ইনডেফিনিট, প্ৰেজেন্ট ইনডেফিনিট বা ইয়াক আৰু এটা নামেৰে জানে চিম্পল প্ৰেজেন্ট, হয়নে? মই প্ৰেজেন্ট শব্দটো লিখা নাই, এইটো তোমালোকে লিখিব পাৰিবা। মই কৈ আছো প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ, হয়নে? কি ক'ম? পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, হয় নহয়? আৰু শেষত আহিব ফিউচাৰ টেন্সটো। ইয়াতো আমি তেনেকৈ কৰি দিম ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ, হয়নে? তো আমি সহজতে মনত ৰাখিব পাৰিম আটাইকেইটা টেন্স। এটা যদি মনত ৰাখিম, এইকাৰণে মই প্ৰেজেন্ট বুলি লিখা নাই। বা আমি আটাইকেইটা টেন্সক যদি চাৰিটা চাৰিটা কৰি ভাগ পাম তেনেহলে মুঠ টেন্স কেইটা হ'ব? মুঠ টেন্স পাম আমি 12টা, হয়নে? মুঠ টেন্স পাই যাম আমি 12টা। মূল টেন্স তিনিটা আৰু মুঠ টেন্স হৈ যাব 12টা। সবৰে চাৰিটা কৰি ভাগ আছে, হয়নে? ভাগবোৰ এনেকে লিখা আছে, তোমালোকে লিখি লোৱা। এটা বৰ্তমান কালৰ বাক্য এটা তোমালোকে কোৱাচোন, কি ক'বা? প্ৰেজেন্টৰ এটা সেন্টেন্স কোৱাচোন। প্ৰেজেন্টৰ এটা সেন্টেন্স লিখি আছো, ইয়াতে চোৱা। মই পঢ়ো, মই পঢ়ো। এটা এটা বাক্য হয়, প্ৰেজেন্ট টেন্সৰ এটা বাক্য হয়, মই পঢ়ো, হয় নহয়? পাষ্ট টেন্সত যদি এই বাক্যটো লিখিম কি হৈ যাব? পাষ্টত যদি লিখিম মই পঢ়িছিলো, পঢ়িছিলো। মই পঢ়িছিলো। আৰু ফিউচাৰত কি হৈ যাব? ফিউচাৰত হৈ যাব মই পঢ়িম। আছামিজত প্ৰেজেন্ট টেন্সত লিখিছো, প্ৰেজেন্ট টেন্সতে লিখিছো মই। একেটা বাক্যকে আমি তিনিবাৰ লিখিছো, প্ৰথমতে একো ভাগ কৰা নাই। এইটো প্ৰেজেন্ট টেন্সত আছে, মই পঢ়ো, অসমীয়া বাক্য। পাষ্ট টেন্সত লিখা হৈছে এইটো মই পঢ়িছিলো। চোৱা, এইটো জেগা মই ৰেড কৰিছো, পঢ়িছিলো, হয়নে? আৰু ফিউচাৰত মই পঢ়িম, এইটো জেগাত ৰঙা কৰি থৈছো, মানে এইটো পঢ়িম, ভৱিষ্যতত পঢ়িম বুলি কৈছো। এইবিলাককে ইংলিছত আমি লিখি চাম। এই তিনিওটা বাক্যকে লিখিম আৰু আমি বুজিম যে এইটো পঢ়ো মানে মই কামটো কৰো, এইটো প্ৰেজেন্ট টেন্স। আৰু এই কামটো মই কৰিছিলো, আমি কৰিম। ট্ৰান্সলেশ্যনো হৈ যাব আমাৰ শিকা। এটা উদাহৰণ দি আছো ফাৰ্ষ্টত, যে প্ৰেজেন্ট টেন্সৰ এটা বাক্য লিখা বুলি কওঁতে এটা আমি লিখি পেলাই দেখুৱাইছো। ইয়াতে পাষ্ট টেন্সৰ এটা দেখুৱাইছো, ফিউচাৰত দেখাইছো। এতিয়ালৈকে ইয়াৰ যিবিলাক ভাগ আছে ভাগবোৰ লিখাই নাই। মই পঢ়ো কি হৈ যাব? এইটো আই, পঢ়াৰ ইংলিছ কি? ৰিড, হয়নে? আই ৰিড, মই পঢ়ো। আৰু এইটো হৈ যাব I read to read হৈ যাব। এইটো লিখা আছে read,
কিন্তু পঢ়িম এইটোক ৰেড বুলি পঢ়িম এইটো বুজিছা নে এটা মই লিখি দিছো এইটো ৰেড বুলি পঢ়িম এইটো একে স্পেলিং আছে চোৱা ৰিড ৰেড ৰেড মন পৰিছে আৰু এইটো হ'ব আই চেল ৰিড মই পঢ়িম ক্ৰিয়া হেল্প কৰা সহায় কৰে হয়নে গতিকে সহায়কাৰী ক্ৰিয়া কোনোবাই অক্সিলাৰি বুলি পেলাই জানে কোনোবাই হেল্পিং ভাৰ্ব বুলি পেলাই জানে কিমানটা আছে আগফালে লিখা চোৱা 26 হয়নে 24 অক্সিলাৰিজ ইয়াতে মই অক্সিলাৰি লিখিছো 24 অক্সিলাৰিজ হৈ যাব হয়নে 24 অক্সিলাৰিজ অর হেল্পিং ভার্বস কি কি আছে এইবোৰ হৈছে এম ইজ আর ওয়াজ ওয়েল do does did have has had shall should will would can could may might must dare need ought used to হয়নে তো আমি 24টা পালো প্ৰথমতে পালো 11টা ইয়াতে আছে বি ভার্ব কমাই আছে সো অক্সিলারিৰ ভিতৰতে এই যে পাঁচটা দেখা পাইছো এই পাঁচটা বি ভার্ব হয় বি ভার্ব পাঁচটা এম ইজ আর ওয়াজ ওয়ের আৰু এইকেইটা অক্সিলারিৰ ভিতৰতো আছে হয়নে নেক্সট পালো ডু ভার্ব কেইটা আছে তিনিটা আছে ডু ডাজ ডিড নহয়নে তিনিটা আছে এইটো অক্সিলারিৰ ভিতৰতে আছে তাৰপিছত পালো হেভ ভার্ব কেইটা আছে তিনিটা দেখা পাম ইয়াতে আমি হেভ হেজ হেড নহয়নে তো এই প্ৰথমতে যি পালো 11টা পালো এই 11টা প্ৰথমটো কোৱা হয় প্ৰাইমাৰী অক্সিলাৰি হয়নে আৰু পিছত আমি পাম 13টা পাম এই 13টাৰ নাম হৈছে মডালস এইবোৰ হৈছে কি চেল শুড এল টো উচ্চাৰণ নকৰিবা ইয়াতে শুড বুলি কবা চেলৰ পাষ্ট টেন্স শুড হয়নে উইল উড উইলৰ পাষ্ট টেন্স উড ইয়াতে এল টো উচ্চাৰণ নকৰিবা কেনৰ পাষ্ট টেন্স হৈছে কুড ইয়াতো এল টো উচ্চাৰণ নকৰিবা মে মাইট টো পাষ্ট টেন্স হয় আৰু মাষ্ট দেয়াৰ নিড অট ইউজ টু হয়নে এইটো 13টা পালো এই 13টা হৈছে মডালস আৰু এইবিলাক সব একেলগে গোটেইখিনি একেলগে এইটো কোৱা হয় অক্সিলাৰি ভার্ব বা হেল্পিং ভার্ব হয়নে যদি আমি বাক্যটো নেগেটিভ বনাব লাগে বা আমি যদি ইন্টাৰোগেটিভ বনাব লাগে তেতিয়া আমি এইবিলাকৰ পৰা যিকোনো এটা যদি আমি বাক্যত দেখা পাম তেতিয়া আমি নেগেটিভ কৰোতে নট বহাই দিম আৰু ইন্টাৰোগেটিভ কৰোতে সাবজেক্টতকৈ আগত সেন্টেন্স এটাত সাবজেক্ট থাকে ভার্ব থাকে অবজেক্ট থাকে সাবজেক্টতকৈ আগত ইহঁতক বহুৱাই পেলাই আমি কোৱেশ্চন সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স বনাম হয়নে আই এম নট ইজ নট আর নট ওয়াজ নট ওয়ের নট হয়নে do not, does not, did not, have not, has not, had not, shall not, should not, will not, would not, cannot, could not, may not, might not, must not, dare not, need not, ought not to, এনেকুৱা হ'ব আৰু used not to. So, negative যে বাক্য এটা কৰিম পজিটিভৰ পৰা নেগেটিভ কৰোতে বাক্য এটা আমি কি কৰিম কেনেকৈ নেগেটিভ কৰিম তোমালোকে জানা নেগেটিভ কৰিবৰ কাৰণে কৈছো নেগেটিভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব নট বহাব লাগিব হয় নহয় নট বহাব লাগিব নট বহাব মানে আমি নাই বা নহয় বুলি কৈ আছো তো প্ৰথমতে বাক্যটো আছিল আই এম এ বয় সো এতিয়া আমি বি ভার্ব বা অক্সিলাৰি শিকিলো ইয়াতে আছে না অক্সিলাৰি সেন্টেন্সটো আছে কোড আছে এম আছে হয়নে আই এম এ বয় মই এজন ল'ৰা তো এতিয়া আমি নেগেটিভ কৰা বুলি কৈছে মানে আমি বুজি পাই গলো নট বহাবলৈ কৈ আছে আমাক সহায় কৰিছে আমাক বাক্যটোত কেনেকৈ ধৰণে যে আমি নেগেটিভ বনাম বাক্যটো তো কি কৰিম কত বহাম নট আই এম নট হয়নে আই এম নট এ বয় মই এজন ল'ৰা নহয় এনেকৈ বুলি বাক্যটো কৈছে নেক্সট চাম ইন্টাৰোগেটিভ কেনেকৈ কৰিবা ইন্টাৰোগেটিভ কৰিবলৈ যাওঁতে আমি কি কৰিম যত চাই লবা ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক বাক্য হয়নে মই এজন ল'ৰা হয়নে বা মই এজন ল'ৰা হওঁনে এনেকে বুলি কবলৈ যাওঁতে কি কৰিব লাগিব আমি কেনেকে কৰিম এপছোৱা এইটো হৈছে এটা সাবজেক্ট আকবাৰ চাই লব এইটো বাক্য সাবজেক্ট হয়নে এইটো বি ভাৰ্বো হয় অক্সিলাৰি হয় মেইন ভাৰ্বো হয় হয়নে আই এম এ বয় মই এজন ল'ৰা এইটো সাবজেক্ট এইটো ভাৰ্ব আৰু এইটো হৈছে অবজেক্ট তো
তো সাবজেক্টৰ পৰা আগত যেতিয়া বি ভাৰ্ব বা অক্সিলাৰীটো গুচি যাব তেতিয়া এই কুৱেশ্যন সেন্টেন্স হৈ যাব ইন্টাৰোগেটিভ সেন্টেন্স হৈ যাব তো ইয়াতে ক'ত আছে অক্সিলাৰীটো ক'ত আছে এম এই এম টো এইটো অক্সিলাৰী নহয় জানো ইয়াক আমি লৈ আহিম ইয়াক সবতকে আগত লৈ আহিম হলনে আৰু আমি লিখিলো ইয়াতে এম ক্যাপিটাল হৈ গল কিয় তোমালোকে জানা ইংৰাজী বাক্য লিখিবলৈ যাওঁতে সদায় প্ৰথম আখৰটো ক্যাপিটাল হয় ইয়াতে স্মল আছিল ইয়াত কিন্তু ক্যাপিটাল হৈ গল হয়নে এম তা এইটো বাদ দিয়া নটটো দৰকাৰ নাই আমাৰ তাৰছত কি আছে আই এম আই মানে মই আৰু আই বুলি মই বুলি বুজাওতে সবতে বাক্যৰ আগত মাজত পাছত যতে নাথাকক ক্যাপিটাল থাকিব এম আই এ বয় আই এ বয় আৰু ইয়াতে কি দিলো এইটো কোৱেশ্চন মাৰ্ক দিলো মই এজন লৰা হওঁনে এইটো প্ৰশ্নবোধক বাক্য নে প্ৰশ্নবোধক বাক্য হল